Hello everyone. I hope সকলে ভালে আছে আকো আহিলো নতুন এটা ক্লাস লৈ কিনে ক্লাস 10 এর ম্যাথমেটিক্সৰ প্ৰথমটো চেপ্টাৰ আমি আৰম্ভ কৰিছিলো বাস্তৱ সংখ্যা ৰিয়েল নাম্বাৰ স্যার অলরেডি কেটামান ভিডিও আমাক দেয়া হৈছে আমি বেসিক খিনি আলোচনা কৰিছিলো আমি অনুশীলনী 1.12 আলোচনা কৰিছিলো আজি সোৱা তোমালোকৰ যেটো এক্সামত ম্যাক্সিমাম কোশ্চেন আমাৰ কৰ পৰা আহে উদাহৰণৰ পৰা দিয়ে সো আমি উদাহৰণ বিলাক লগে লগে কৰি যাম অনুশীলনীৰ লগে লগে আমি উদাহৰণ বিলাকো সলভ কৰিম সো কোনবাই যদি চ্যানেলত নতুন ভিজিট কৰিছা চ্যানেলটো সাবস্ক্রাইব কৰিবলৈ না পাহৰিবা তোমালোকে চ্যানেলটো সাবস্ক্রাইব কৰি ৰাখিবা এনে ধৰণৰ সদায় মই কেদিনমান ভিডিও দিব পৰা নাছিলো অলপ টেকনিক্যাল প্ৰবলেমৰ কাৰণে এতিয়া আমি সদায় ভিডিও দি থাকিম চ্যানেলটো সাবস্ক্রাইব কৰি ৰাখিবা সো আজি উদাহৰণ 2 টো লৈছো আমি উদাহৰণ 2 কি কৈছে তোমালোকে সোৱা পেজ নাম্বার 30 ত আছে উদাহৰণ 2 যে দেখো যে প্ৰত্যেক যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 2q আর হেড আৰু প্ৰত্যেক যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 2q + 1 আর হেড যত q কোনোবা এটা অখণ্ড সংখ্যা বহুত দিয়ে তোমালোকৰ এক্সামত এনেকুৱা কোশ্চেন 3 মাৰ্কৰ 4 মাৰ্কৰ কৈ দিয়ে তো ভালদৰে চাবা একেবাৰে সিম্পল নিয়মত আমি কৰিম কি কৈছে যে দেখো যে প্ৰত্যেক যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই কি 2q আর হেড আৰু প্ৰত্যেক যোগাত্মক যুগ্ম অখণ্ড সংখ্যাই 2q আর হেড আৰু প্ৰত্যেক যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই আমাৰ 2q + 1 আর হেড সো এটো কেনেকৈ কৰিম অতি সিম্পল আমি সলিউশনটো লিখিম ফার্স্টত ধৰিম আমি যে ধৰা হল এ যিকোনো যোগাত্মক অখণ্ড সংখ্যা ফার্স্টত আমি ধৰিলাম যে এ যিকোনো এটা যোগাত্মক অখণ্ড সংখ্যা আৰু ইয়াত বি টু কি হ'ব সোৱা ইউক্লিডৰ বিভাজন ক্ৰমিকাটো কি আছিল যে a = bq + r ইয়াত q ৰ লগত যেটো থাকে এটো হৈছে b ৰ বলি ইয়াত যদি আমি এটো লিখো যে 2q + 1 ইয়াত সোৱা q ৰ লগত যেটো থাকে এটো হৈছে b আমাৰ ইয়াত q ৰ লগত কি আছে 2 এই কাৰণে b ৰ মানটো কিমান হ'ব 2 সোৱা ইয়াত আমি আৰু লিখিম যে আৰু b = 2 এতিয়া আমি ইউক্লিডৰ বিভাজন কলন বিধিটো কি আছিল ইউক্লিডৰ বিভাজন কলন বিধিটো আছিল a = bq + r ইয়াত b ৰ ভ্যালুটো আমি বহাই দিম যে a = b ৰ ভ্যালু আমাৰ কিমান আছে 2q + r যত এটা কন্ডিশন আমাৰ কি আছিল যত যে 0 ≤ r b ইয়াত b ৰ ভ্যালুটো কিমান b ৰ ভ্যালুটো 2 আমি বহাই দিম যে 0 ≤ r b তার মানে r এর ভ্যালু আমার কি হবে ইয়ার পর অর্থাৎ r সোয়া r 0 হবে বা 0 তকৈ ডাঙৰ হ'ব কিন্তু 2 তকৈ আমাৰ সৰু হ'ব তেনেহলে অর্থাৎ ইয়াৰ পর আমি r2 লাই লব পাৰিম অর্থাৎ r = কিমান হ'ব r = 0 হ'ব আৰু 1 হ'ব 2 তো নহয় 2 তকৈ সৰু হ'ব r 0 হ'ব আৰু 1 হ'ব সোয়া এতিয়া আমি এই r এর ভ্যালুটো ইউক্লিডৰ বিভাজনৰ যেটো কলন বিধি আছে ইয়াত আমি বহাই দিম বহাই দিলে সোয়া যদি এতিয়া লিখিম এতিয়া যদি r = 0 এবাৰ পুট কৰো r = 0 পুট কৰিলে কি হ'ব a = 2q + 0 হ'ব তো 0 টো লেখাৰ তো দৰকাৰ নাই a = 2q হ'ব আমাৰ a = 2q সোয়া 2q টো কি হয় এটা যুগ্ম সংখ্যা 2q টো হয় কি একটা যুগ্ম কেনকৈ যুগ্ম হল সোয়া q এটা যিকোনো অখণ্ড সংখ্যা আমি q যিকোনো অখণ্ড সংখ্যা 2 লগত যদি আমি 2 লগত 1 এটা মাল্টিপ্লাই কৰিলে 1 আহিব 2 লগত যদি আমি 2 লগত 1 মাল্টিপ্লাই কৰিলে 2 আহিব 2 মাল্টিপ্লাই কৰিলে 4 2 লগত যদি তুমি 10 মাল্টিপ্লাই কৰা 20 যিকোনো সংখ্যা মাল্টিপ্লাই নকৰা কি যে 2q q অখণ্ড সংখ্যা এবোৰ সকলো অখণ্ড সংখ্যা ছ এই তিনিটাই যুগ্ম আছে 2 4 20 এই সকলো বিলাক কি যুগ্ম আছে ছ 2 লগত তুমি যেটো মাল্টিপ্লাই কৰা কি আহিব এটা যুগ্ম সংখ্যা আহিব আশা কৰো বুজি পাইছা ইয়াৰ পিছত ছ যদি আমি r = 1 আমি পুট কৰো r = 1 পুট কৰিলে কিমান হ'ব a = 2q + 1 আহে a = 2q + 1 সোয়া 2q টো হৈছে এটা যুগ্ম সংখ্যা যুগ্ম লগত যদি 1 এটা পূৰণ কৰো এটো কি আহিব অযুগ্ম এটো কি আহিব অযুগ্ম
সো এইটোটো আমাক কৈছিল যে দেখো যে প্রত্যেক যোগাত্মক যুগ্ম সংখ্যায় 2q আহিৰ যেটো যুগ্ম হয় হেতু 2q আহিৰ হয় আৰু প্রত্যেক যোগাত্মক অযুগ্ম অখণ্ড সংখ্যায় 2q + 1 আহিৰ হয় যেটো যুগ্ম হয় এটো 2q আহিৰ আৰু যেটো অযুগ্ম হেতু 2q + 1 আহিৰ সো আমাৰ যেটো আমাক প্রমাণ কৰিবৰ কাৰণে কৈছিল এটো প্ৰমাণ হৈ গল যে এক আমি ধৰিছিলো এই যিকোনো একটা যোগাত্মক অখণ্ড সংখ্যা ইয়াত এ যেটো 2q হয় এটো যুগ্ম হয় যেটো 2q + 1 হয় এটো অযুগ্ম হয় অতি সিম্পল এইখিনি কৰিব লাগে আমাক এক্সামত 3 মার্ক দি দিয়া ইয়াৰ পিছত আমি লিখি দিম অতএত যে এই যে গোটে বিলাক লিখি দিম যে প্রত্যেক যোগাত্মক যুগ্ম সংখ্যা অতএত প্রত্যেক যোগাত্মক যুগ্ম সংখ্যায় যে 2q আহিৰ আৰু প্রত্যেক যোগাত্মক অযুগ্ম অখণ্ড সংখ্যায় 2q + 1 আহিৰ আশা কৰো সকলোৱে বুজি পাইছা মই আকৌ এবাৰ কৈ দি আছো যে কি কৈছিল যে দেখো যে প্রত্যেক যোগাত্মক যুগ্ম অখণ্ড সংখ্যায় 2q আহিৰ আৰু প্রত্যেক যোগাত্মক অযুগ্ম অখণ্ড সংখ্যায় 2q + 1 আহিৰ হয় সো ফার্স্টত আমি ধৰিলাম যে এই যিকোনো এটা যোগাত্মক অযুগ্ম অখণ্ড সংখ্যায় আৰু ইউক্লিডৰ বিভাজন কলন বিধিৰ লগত কম্পেয়াৰ কৰি আমি b টো কিমান পাইছো 2 ইয়াত সো ইউক্লিডৰ কলন বিধিটো আছে a = bq + r ইয়াত b ৰ মানটো 2 হৈছে q + r আৰু এটো এটা কন্ডিশন আছিল যে 0 <= r b b ৰ মানটো ইয়াত 2 অৰ্থাৎ যে r ৰ মান কিমান হ'ব 0 হ'ব বা 0 তকৈ ডাঙৰ হ'ব বা 2 তকৈ সৰু হ'ব এই কাৰণে r = 0 হৈছে আৰু 1 হৈছে ইয়াত সো r = যদি আমি 0 পুট কৰো a = 2q হয় যেটো হয় আমাৰ যুগ্ম r = 1 পুট কৰিলে 2q + 1 যেটো হয় আমাৰ অযুগ্ম এটো আমাৰ প্ৰমাণ কৰিব কৈছিল যে প্ৰত্যেকটো যুগ্ম অখণ্ড সংখ্যায় 2q আহিৰ হয় আৰু যেটো অযুগ্ম হয় 2q + 1 আহিৰ আশা কৰো সকলোৱে বুজি পাইছা সো অঙ্ক বিলাক সদায় ৰিভিজন কৰি থাকিবা মই সদায় কৈ থাকো যে অঙ্ক অলপ ৰিভিজন বিচাৰে অকল ৰিভিজন বিচাৰে অঙ্ক তুমি যিমান ৰিভাইজ কৰিবা সিমান অঙ্ক তোমাৰ ভাল হৈ যাব সো এতিয়া আমি উদাহৰণ 3 টো চাম উদাহৰণ 3 কি কৈছে যে দেখুৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যায় 4q + 1 নাইবা 4q + 3 আহিৰ যত q কোনোবা এটা অখণ্ড সংখ্যা এটো আমাক দেখাব লাগে যে 4q + 1 4q + 3 আহিটো এটা কি অযুগ্ম হয় এটোক আমি লিখিলম যে সলিউশন একে ধৰণৰ আগতো নিচিনাই যে ধৰা হল a যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা আৰু b = কিমান হ'ব b = 4 ইউক্লিডৰ কলন বিধিৰ লগত যদি আমি কম্পেয়াৰ কৰো সো ইউক্লিডৰ কলন বিধি আছিল a = bq + r ইয়াত q ৰ লগত যেটো থাকে এটো হৈছে b ইয়াত কি দিয়া আছে 4q + 1 দিয়া আছে সো q ৰ লগত যেটো থাকে এটো হৈছে b ৰ বলে এই কাৰণে ইয়াত b = 4 লিখি লৈছো b = 4 সো এতিয়া ইউক্লিডৰ কলন বিধিটো কি আছিল ইউক্লিডৰ কলন বিধি মতে ইউক্লিডৰ কলন বিধিটো আছিল আমাৰ a = bq + r যত এটা কন্ডিশন আমাৰ কি আছিল যে 0 <= r <= b ইয়াত সো আমি ভ্যালুটো বহাই দিম a = b ৰ জায়গাত কিমান আছে আমাৰ 4q + r সো ইয়াত 0 <= r আৰু b ৰ জায়গাত কিমান বহাম আমি <= b ইয়াৰ পৰা আমি আৰু ভ্যালুটো উলাই লব পাৰো না অৰ্থাৎ
r2 আমাৰ কিমান হ'ব r2 0 হ'ব বা 0 তকৈ ডাঙৰ হ'ব কিন্তু এই 4 তকৈ সৰু হ'ব r2 0 হ'ব বা 0 তকৈ ডাঙৰ হ'ব বা 4 তকৈ সৰু হ'ব তেনেহলে r কি হ'ব r = 0 হ'ব আমাৰ 1 হ'ব 2 হ'ব আৰু এটা কি 3 হ'ব 4 টো হ'ব নোৱাৰে কিয়নো 4 তকৈ সৰু হ'ব লাগিব চোৱা এইবিলাক আমি এখন এতিয়া 0 1 2 3 4 ৰ মান ইয়াত বহাই দিম পাম এতিয়া যদি আমি বহাও r = 0 পুট কৰিলে কি হ'ব r = 0 যদি আমি ইয়াত পুট কৰো তেনেহলে a যুগলটো কিমান হ'ব 4q + 0 হ'ব 0 টো লিখিব নালাগে সো এইটো কি হৈছে আমাৰ যুগ্ম হৈছে কিয়নো q এটা অখণ্ড সংখ্যা 4 ৰ লগত আমি যিকোনো সংখ্যা মাল্টিপ্লাই কৰিলে আমাৰ যুগ্ম হয় 4 4 ৰ লগত যদি আমি 2 এটা মাল্টিপ্লাই কৰো 8 আহিব 4 ৰ লগত 8 মাল্টিপ্লাই কৰিলে 32 আহিব এই সকলোবিলাক কি এটা এটা যুগ্ম সংখ্যা হয় কিয়নো q এটা অখণ্ড সংখ্যা এই কাৰণে a = 4q এটা কি হয় যুগ্ম সংখ্যা আশা করি বুঝি পাইছা এটো তেনেহলে কি হল এটো হল আমার যুগ্ম সো এনেদৰে যদি r = আমি 1 বহাও r = 1 পুট কৰিলে a = কিমান হ'ব 4q + 1 সো 4q টো হৈছে আমাৰ যুগ্ম যুগ্মৰ লগত যদি 1 এটা আমি যোগ কৰি দিও তেনেহলে এটো কি হৈ যাব অযুগ্ম সো আকৌ যদি আমি r = 2 পুট করি r = 2 পুট কৰিলে a = 4q + 2 সো 4q টো আমাৰ কি আছিল এটা যুগ্ম সংখ্যাৰ লগত আমি যদি আৰু এটা যুগ্ম সংখ্যা যোগ কৰো তেনেহলে এটো যুগ্ম হৈ যাব এটো কি হল তেনেহলে যুগ্ম ইয়াৰ পিছত যদি আমি r = 3 পুট কৰো 3 পুট কৰিলে কি হ'ব a = 4q + 3 সো এটো হৈছে যুগ্ম 4q হৈছে যুগ্ম যুগ্মৰ লগত যদি আমি এটা অযুগ্ম যোগ কৰি দেও তেনেহলে এটো কি হৈ যাব আমাৰ অযুগ্ম একেবারে সিম্পল তোমালোকৰ 3 মাৰ্কৰ নিচিনা এক্সামত দি দিয়ে 3 মাৰ্ক 4 মাৰ্ক কেতিয়াবা দি দিয়া সো আমাৰ কি কৈছিল যে 4q + 1 বা 4q + 3 কি হ'ব লাগে অযুগ্ম হয় অযুগ্ম অখণ্ড সংখ্যা 4q + 1 আৰু 4q + 3 সো ইয়াত যে 4q + 1 যেটো আছে 4q + 1 এটো অযুগ্ম আৰু 4q + 3 এটো অযুগ্ম হৈছে আমাক তো এইটো প্ৰুফ কৰিবৰ কাৰণে কৈছিল 4q + a = 4q যুগ্ম হয় a = 4q + 2 এটো যুগ্ম হয় আমাক প্ৰুফ কৰিবৰ কাৰণে প্ৰমাণ কৰিব কৈছিল যে 4q + 1 আৰু 4q + 3 অযুগ্ম হয় ইয়াত আমি প্ৰমাণ কৰি দিছো যে 4q + 1 আৰু 4q + 3 টো অযুগ্ম হয় হে অংক এতিয়া আমি এইখিনি লিখি দিম যে অতএব যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই অতএব যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই আমার লিখাটো হিমান ভাল নহয় তোমালোকে বুজি লবা হা অযুগ্ম অখণ্ড সংখ্যাই 4q + 1 নাইবা 4q + 3 আর হিট যত q কোনোবা অখণ্ড সংখ্যা আশা করি সকলে বুঝে পাইছা ভিডিওটো পজ কৰি নোট কৰি ল একেবাৰে সিম্পল এনেকৈ কৰিবা তোমালোকৰ 2 মাৰ্ক বা 3 মাৰ্ক দি দিয়া এক্সামত সো এতিয়া আমি নেক্সট টো চাম উদাহৰণ 4 টো চাম অঙ্কবিলাক ৰিভাইজ কৰি থাকিবা সদায় ৰিভিজন দি থাকিবা ৰিভাইজ কৰি থাকিলে আৰু বেসিক সদায় মানে বেসিক বিলাক পঢ়ি থাকিবা সো এতিয়া আমি উদাহৰণ 4 টো চাম উদাহৰণ 4 ত কি কৈছে তোমালোকৰ 30 নম্বৰ পেজতে আছে উদাহৰণ 4 ত কৈছে যে এজন মিঠাই বেপাৰীয়ে 420 টা কাজু বৰফি আৰু 130 টা বাদাম বৰফি আছে তেওঁ সেইবোৰ কেইটামান থাকত এনেদৰে সজাব বিচাৰিলে যে প্ৰতিটো থাকতে সমান সংখ্যক মিঠাই থাকে আৰু ট্ৰেনত সেইবোৰ আটাইতকৈ কম ঠাই আবুৰে এই উদ্দেশ্যৰে থাকবোৰ সজাব খুজিলে প্ৰতিটো থাকত কিমান সংখ্যক মিঠাই থাকিব সো এনেধৰণৰ অঙ্কবিলাক কৰা একেবাৰে সহজ তোমালোকে ডাঙৰ ল্যাঙ্গুৱেজ এটা ল্যাঙ্গুৱেজ চাই ভয় না খাবা এনেধৰণৰ অঙ্কবিলাক কৰাত কি একেবাৰে সহজ ইয়াৰ পৰা আমি যদি দুটা অঙ্ক আছে ইয়াৰ পৰা অকল আমি লসাগু নহলে গসাগু উলালে হ'ব সো
তোমালোকক কোনো এটা অংক যদি এনেকুৱা দুটা সংখ্যা চোৱা, দুটা সংখ্যা দেখা আৰু সৰ্বাধিক সৰ্বনিম্ন বা ডাঙৰ তেনেকুৱা যদি কিছু দেখা, তেনেহলে আমি কি গসাগু উলিয়াই দিম। আমাৰ গসাগুৰ ফুল ফৰ্মটো কি আছিল যে গসাগু মানে কি আছিল আমাৰ গৰিষ্ঠ সাধাৰণ উৎপাদক আৰু লসাগু আছিল আমাৰ লঘিষ্ঠ সাধাৰণ গুণিতক। গসাগু মানে গৰিষ্ঠ সাধাৰণ উৎপাদক। চোৱা তোমালোকৰ কোনো এটা কোৱেশ্চনত যদি সৰ্বাধিক সৰ্বনিম্ন বা ডাঙৰ তেনেকুৱা কোনো অৰ্ড বুজায়, তেনেহলে আমি কি গসাগু গৰিষ্ঠ সাধাৰণ উৎপাদক গসাগুটো ওলাই দিলে হ'ব। যদি সৰ্বনিম্ন বা সৰু কিবা বুজায়, তেনেহলে আমি লসাগু ওলাই যদি দিওঁ এইটোৱে হৈ যাব। সো এইটো অংকত কি কৈছে, এইটো অংকত যদি আমি ইয়াত গসাগুটো ওলাই যাওঁ, গসাগুটো ওলালে আমাৰ এনসাৰটো ওলাই যাব। সো গসাগু ওলাৰ কি নিয়ম আছিল, ইউক্লিডৰ কলন বিধি মতে ডাঙৰটোক আমি সৰু ডাঙৰটোক আগত সেপাৰেট কৰি লম। ডাঙৰ কিমান আছে 420 is greater than 130। এতিয়া আমি ইউক্লিডৰ কলন বিধিটো ব্যৱহাৰ কৰিম যে ইউক্লিডৰ কলন বিধি মতে কি আছিল যে ডাঙৰটোক আমি সৰুটোৰে ভাগ কৰিম। ফাৰ্ষ্টত ডাঙৰ কিমান হৈছে 420, 420ক যেতিয়া আমি 130 ৰে হৰণ কৰিম কিমান বাৰ যাব, যদি আমি 3 টাইমছ দিও 3 টাইমছ যাব, 4 টাইমছ দিলে 400 500 পাৰ হৈ যাব। যদি আমি 3 টাইমছ দিও ইয়াত 3 টাইমছ দিলে 300 3 9 আৰু 3 1 গুণ 3 390। এটোৰ পৰা এটো আমি মাইনাস কৰিলে যে 420 ৰ পৰা 390 এটা মাইনাস কৰিলে আমাৰ কি থাকিব 30 থাকে, হয় না 30 থাকে। এটোক আমি ইউক্লিডৰ কলন বিধি হিচাপে লিখি লম। আমি আগতে কি কৈছিলো যে ভাজ্য ইকুয়ালটু ভাজক ইনটু ভাগফল প্লাস ভাগশেষ, হেতুত আমি যদি বহাই দিও কি হ'ব, ভাজ্য হৈছে আমাৰ 420 ভাজক 130 ইনটু ভাগফল হৈছে 3 ভাগশেষ হৈছে 30। কোনোবাই যদি বুজি পোৱা নাই যে স্যার কি কৈ আছে ভাজ্য ভাগফল ভাগশেষ, আগৰ ভিডিও বিলাক চাবা, আগৰ ভিডিও বিলাকৰ লিংক ডেসক্ৰিপচনত দিয়া আছে। আগৰ ভিডিওটোক আমি অতি সহজ নিয়মত যেটো ইউক্লিডৰ কলন বিধি আছিল a = bq + r, হেতুক আমি অতি সহজ নিয়মে কৈছে। এইটো তোমালোকৰ মনত ৰাখিব নালাগে। তোমালোকে আগত যেটো কৰিছা যে ভাজ্য = ভাজক ইনটু ভাগফল প্লাস ভাগশেষ, এইটো মনত ৰাখিলে আমাৰ হৈ যাব। ইয়াত ভাগশেষটো 0 নহলাত ভাগশেষ not equal to 0। এতিয়া আকৌ আমি 130 30 ৰে হৰণ কৰিম। 130 কিমান ৰে হৰণ কৰিম, 130 আমি এতিয়া 30 ৰে হৰণ কৰিম। সো 130 30 ৰে হৰণ কৰিলে কিমান বাৰ যাব, 3 4 গুণ 12 না 4 বাৰ যদি দেও তেনেহলে 0 3 4 গুণ 12 হ'ব আমাৰ 120। 120 ৰ পৰা 130 ৰ পৰা 120 গলে আমাৰ কিমান থাকিব 10 এটা থাকে। এটাও 0 নহল। এটো আমি লিখিলাম ভাজ্য কিমান, ভাজ্য হৈছে 130 ভাজক হৈছে আমাৰ 30 ভাগফল 4 আৰু ভাগশেষ হৈছে আমাৰ 10। এটাও ভাগশেষ 0 নাহিল, ভাগশেষ not equal to 0। আকৌ আমি এই 30 ক 10 ৰে হৰণ কৰিম। 30 ক যেতিয়া আমি 10 ৰে হৰণ কৰিম, 30 ক আমি 10 ৰে হৰণ কৰিলে 3 টাইমছ গলে 30 হ'ব। ফাইনালি আমাৰ কিমান আহি গল 0। এটোক আকৌ আমি লিখিলাম যে ভাজ্য হৈছে আমাৰ 30 ভাজক হৈছে 10 ভাগফল হৈছে 3 আৰু ভাগশেষ হৈছে আমাৰ 0। ভাগশেষটো 0 আহি গল। আৰু ইউক্লিডৰ কলন বিধি মতে গসাগু কেনেকৈ ওলাই, যেটো সংখ্যাৰে ভাগ কৰিলে লাষ্টত ভাগশেষ 0 ওলাই, এইটো সেই সংখ্যা দুটাৰ আমাৰ গসাগু। তেনেহলে ইয়াৰ গসাগু কি হ'ব অৰ্থাৎ যে 402 আৰু 130 ৰ গসাগু কিমান হ'ব আমাৰ 10। 10 ৰে হৰণ কৰিলে 0 আহিছে 10। এতিয়া আমাক কি কৈছিল যে প্ৰতিটো থাকত কিমান সংখ্যক মিটাই থাকিব, ইয়াত আমি লিখি দম অতএব যে প্ৰতিটো থাকত, অতএব প্ৰতিটো থাকত 10টা কৈ মিটাই থাকিব। কৈ
10টাকৈ মিটাই থাকিব আশা কৰিছো সকলোৱে ভালদৰে বুজি পাইছা যে এনেকুৱা ধৰণ যিবিলাক কোশ্চেন থাকিব যে দুটা সংখ্যা থাকিব এটা সংখ্যা ইয়াতে এটা সংখ্যা দুটা সংখ্যা থাকিব আৰু যদি কোনোবা জায়গাত সৰ্বাধিক সৰ্বোচ্চ তেনেকুৱা উলিয়াব কয় তেনেহলে আমি ডাইৰেক্ট গসাগু উলাই দিম গসাগু যেটো ওলাব হেটো হৈছে আমাৰ आंसर ইয়াৰ পৰা আমি গসাগুটো উলাইছো গসাগু কিমান হৈছে 10 তাৰ মানে প্ৰতি থাকত 10টাকৈ মিটাই থাকিব আশা কৰো সকলো বুজি পাইছা ভিডিওটো পোস্ট কৰি নোটটো কৰি লোৱা উদাহৰণ বিলাক বহুত ইম্পৰ্টেন্ট হয় বহুত ইম্পৰ্টেন্ট উদাহৰণৰ পৰাই আমাৰ ম্যাক্সিমাম অংক বিলাক উদাহৰণৰ পৰাই দিয়ে एग्जामত সো উদাহৰণ বিলাক কিছুমান আমাৰ টিচাৰ বিলাক কয় যে উদাহৰণটো কিতাপত সলভ কৰা আছে কাৰণে সলভ কৰি নিদিয়ে কিন্তু আমি এটাও নেদেখো সকলো বিলাক সলভ কৰি যাম এটা কয় অনুশীলনী উদাহৰণ এটাও এৰি নাযাও তোমালোকে কোনোবাই যদি মোৰ লগত একেবাৰে বছৰে হেকলৈকে বনাই ৰাখা মই গ্যাৰান্টি দিব পাৰো তোমালোক 90 প্লাস পাবা যিকোনো ক্যাটাগৰী ষ্টুডেন্ট নহ কিয়নো অংকটো সদায় ৰিভিজন কৰি যাবা ৰিভিজন অকল ৰিভিজন কৰিব লাগে আৰু আমি সকলো সৰু বেসিক কনসেপ্ট বিলাক শিকাই যাম তোমালোক এতিয়া আমি অনুশীলনী 1.1 ৰ 1 নম্বৰ অংক বিলাক ইয়াৰ আগৰ ভিডিওটোত আমি গোটেই বিলাক ডিসকাস কৰিছিলো এতিয়া অনুশীলনী 1.1 ৰ 2 অংক যে সেকেন্ড নম্বৰ কোশ্চেনটো সাম সেকেন্ড নম্বৰ কোশ্চেনটো আমাক কি কৈছে যে দেখুৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 6q + 1 বা 6q + 3 বা 6q + 5 আৰি হয় যত q কোনোবা এটা অখণ্ড সংখ্যা এই উদাহৰণ যিবিলাক আমি 2 আৰু 3 কৰিলো একেই নিয়মৰ হয় আমাক দেখাব কৈছে যে যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 6q + 1 বা 6q + 3 বা 6q + 5 আৰি এটো আমি চাম কেনেকৈ কৰিম আগৰ নিচিনাই যে সলিউশন ধৰা হল আগৰ নিচিনাই কৰিম ধৰা হল a যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা আমাৰ লেখাটো হিমান ভাল নহয় বৰ্ডত তোমালোকে মই কৈ যাম বুজি লবা যে a যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা আৰু ইয়াত b কি হ'ব আৰু b আমি যদি তাৰ লগত কম্পেয়াৰ কৰো b = হ'ব আমাৰ 6 সো এতিয়া আমি ইউক্লিডৰ কলন বিধিত এটো বহাই দিম ইউক্লিডৰ কলন বিধি মতে ইউক্লিডৰ কলন বিধি মতে a = b এর জায়গাত আমি কি বহাম 6q + r আৰু কন্ডিশনটো যত আছিল আমাৰ যত 0 > r আমাৰ b আছিল b এর মান কিমান 6 ইয়াৰ পৰা আমি যে r এর ভ্যালুটো উলাই লব পাৰিম r কিমান হ'ব r 0 হ'ব বা 0 তকৈ ডাঙৰ হ'ব কিন্তু 6 তকৈ সৰু হ'ব তেনেহলে আমি অৰ্থাৎ ইয়াৰ পৰা r টো উলাই লম r কিমান হ'ব r = আমাৰ এটা 0 হ'ব 1 হ'ব 2 হ'ব 3 হ'ব 4 হ'ব আৰু এটা কি হ'ব আমাৰ 5 হ'ব 6 তো হ'ব নোৱাৰে কিয়নো r 6 তকৈ সৰু হ'ব লাগিব এতিয়া আমি r এর ভ্যালু 0 1 2 3 4 আৰু 5 এইখিনিত বহাই দিম এই ইউক্লিডৰ কলন বিধিটোত এইখিনিত বহাই দিলে আমি পাই যাম এতিয়া যদি বহাও যদি r = 0 হয় r = যদি 0 হয় তেনেহলে a = 6q আৰু ভ্যালু যদি আমি 0 বহাও 6q + 0 হ'ব সো এটো কি হল এটা যুগ্ম সংখ্যা কিয়নো 6 এটা যুগ্ম আৰু 6 এর লগত যদি আমি q এটা অখণ্ড সংখ্যা q যিকোনো অখণ্ড 1 2 3 4 5 6 যিকোনো হ'ব পাৰে q এর লগত আমি যিকোনো সংখ্যা তুমি যদি 2 মাল্টিপ্লাই কৰা সো 12 হ'ব 6 এর লগত যদি 5 তুমি মাল্টিপ্লাই কৰা কিমান হ'ব 30 হ'ব 6 এর লগত তুমি যদি 10 এটা মাল্টিপ্লাই কৰা কিমান হ'ব 60 সো 12 30 60 এই সকলো বিলাক কি এটা যুগ্ম সংখ্যা হয় সেই কাৰণে এটো যুগ্ম সংখ্যা 6 এর লগত এটা যিকোনো অখণ্ড সংখ্যা মাল্টিপ্লাই কৰিলে এই সকলো বিলাক কি যুগ্ম সংখ্যাই ওলায় তেনেহলে এটো কি হ'ব আমাৰ এটো হ'ব আমাৰ যুগ্ম সো আকৌ যদি আমি r = 1 বহাও r = 1 পুট কৰিলে কি হ'ব a = 6q + 1 হ'ব a = 6q + 1 সো 6q টো হৈছে আমাৰ এটা যুগ্ম সংখ্যা যুগ্মৰ লগত যদি আমি 1 এটা যোগ কৰো বা অযুগ্ম সংখ্যা এটা যোগ কৰি এটো কি হৈ যাব আমাৰ অযুগ্ম হৈ যাব
আকৌ যদি আমি r equal to 2 বহাও r equal to 2 বহালে a equal to 6q plus 2 হ'ব সো 6q2 হৈছিল আমাৰ কি যুগ্ম যুগ্মৰ লগত আৰু এটা যদি আমি যুগ্ম সংখ্যা যোগ কৰো তেনেহলে এটো কি হ'ব আমাৰ যুগ্মই হ'ব আকৌ যদি আমি r equal to 3 বহাও a equal to কিমান হ'ব 6q plus 3 a equal to 6q 6q2 হৈছে আমাৰ কি যুগ্ম আছিল যুগ্মৰ লগত আৰু এটা যদি আমি অযুগ্ম সংখ্যা যোগ কৰো তেনেহলে এটো কি হ'ব অযুগ্ম আকৌ যদি আমি r equal to 4 বহাও একেবাৰে সিম্পল অকল আৰু ভ্যালু বিলাক ইয়াত আমি বহাই গৈছো তেনেহলে a equal to কিমান হ'ব 6q plus 4 সো এইটো 6q হৈছিল আমাৰ যুগ্ম সংখ্যা 6q এর লগত আমি এটা যুগ্ম সংখ্যা 4 যুগ্ম সংখ্যা যদি এটা যোগ কৰো তেনেহলে এটো কি হৈ যাব আমাৰ যুগ্ম আকৌ সো যে r is equal to আমি যদি 5 এটা পুট কৰো r equal to 5 বহালে কি হ'ব a equal to 6q plus 5 হ'ব যেটো হ'ব আমাৰ কি 6q এটা যুগ্ম যুগ্মৰ লগত অযুগ্ম এটা যোগ করলে এটো হৈ যাব আমাৰ কি অযুগ্ম হেক এতিয়া আমাৰ কি কৈছিল সোয়া যে 6q plus 1 6q plus 3 আৰু এটা আছে 6q plus 5 টো আমাৰ কি অযুগ্ম ইয়াতো সোয়া যে 6q plus 1 যেটো পাইছো 6q plus 3 আৰু 6q plus 5 টো আমাৰ কি হয় অযুগ্ম হয় 6q plus 1 6q plus 3 6q plus 5 এটো অযুগ্ম বাকি বিলাক যুগ্ম হয় যা 6q 6q plus 2 6q plus 4 এবোৰ কি যুগ্ম আমাক দেখাব লাগে কি যে 6q plus 1 6q plus 3 6q plus 5 টো আমাৰ অযুগ্ম হয় ইয়াতো তেনেকৈ হৈছে 6q plus 1 6q plus 3 6q plus 5 অযুগ্ম হৈছে এতিয়া আমি তলত লিখি দিম অতএব যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই অতএব যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই অখণ্ড সংখ্যাই কি হয় 6q plus 1 বা 6q plus 3 বা 6q plus 5 আর হিট হেক আশা করি সকলে ভালদৰে বুজি পাইছা আকৌ একবাৰ কৈ দি আছো যে ফাৰ্ষ্টত ধৰিছিলো এই যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা আৰু ইউক্লিডৰ কলন বিধিৰ লগত কম্পেয়াৰ কৰি b = 6 পাইছো আমি ইয়াত এতিয়া ইয়াৰ পৰা r2 উলাই লৈছো r এর ভ্যালু কিমান হ'ব 0 বা 0 তকৈ ডাঙৰ হ'ব বা 6 তকৈ সৰু হ'ব r = 1 2 3 4 5 6 হৈছে ইয়াত চ আমি r এর ভ্যালু বিলাক ইয়াত পুট কৰি দিছো r এর ভ্যালু বিলাক ইয়াত পুট কৰি দিলে 0 পুট কৰিলে 6q আহে যেটো হৈছে আমাৰ যুগ্ম 6q + 1 অযুগ্ম 6q + 2 আহিলে যেটো যুগ্ম হয় 6q + 3 যেটো অযুগ্ম হয় 6q + 4 টো যুগ্ম হয় 6q + 5 টো আমাৰ কি অযুগ্ম আমাক দেখাব কৈছিল 6q + 1 6q + 3 6q + 5 টো অযুগ্ম হ'ব লাগে ইয়াতো হৈছে 6q + 1 6q + 3 6q + যেটো 5 হয় এটো অযুগ্ম হয় তো আমাৰ প্ৰমাণিত হৈ গল নোট কৰি লোৱা আশা কৰো সকলে বুজি পাইছা অতি সিম্পল তোমালোকৰ অতি সহজ এবোৰ এক্সামত দি থাকে 3 মাৰ্কৰ 4 মাৰ্কৰ বহুত ইম্পৰ্টেন্ট হয় এটাতো থাকিব দুটা উদাহৰণ আৰু ইয়াৰ পৰা এই তিনিটা অংকৰ পৰা এটা অংক তোমালোকৰ ফাইনালত পাক্কা থাকিব হ্যাঁ এতিয়া সো আমি 3 নম্বৰ অংকটো চাম 3 নম্বৰ অংকটো কি আছিল আমাৰ অনুখুলনি 1.1 এর 3 নম্বরটো চাবা যে 616 সদস্যৰ এটা সৈন্য বাহিনীৰ গোটে 32 জনীয়ে এটা সেনা দলৰ পিছে পিছে খোজ কাৰি কাৰি যাবলগীয়া হল দুটা দলে একে সমান সংখ্যক স্তম্ভত কদম খোজ কাৰি বলগীয়া হল তেওঁলোকে খোজ কাৰিবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কি হ'ব সো আমি আগতে কৈছিল যে এনেকুৱা অংকবিলাক কৰাত একেবাৰে সহজ তোমালোকে চাই কিনে ভয় নাপাবা যে ইয়াত তোমালোক অংকবিলাকত দুটা যদি টান দেখে ইয়াত এটা আছে 616 আৰু এটা আছে 32 এইবিলাক থাকি যদি সৰ্বাধিক সৰ্বনিম্ন তেনেকুৱা কিছু থাকে যদি সৰ্বাধিক সৰ্বোচ্চ থাকে আমি গসাগু উলাই দিম আৰু সৰ্বনিম্ন থাকিলে আমি লসাগুটো উলাই দিম ইয়াত সৰ্বোচ্চতম আছে উচ্চতম সংখ্যা কিমান হ'ব উচ্চতম ইয়াৰ মানে কি উলাই দিম আমি যে গসাগুটো উলাই দিম 616 আৰু 32 যদি আমি গসাগুটো উলাই দিও তেনহলে আমাৰ অংক आंसरটো আহি যাব গসাগু উলিয়াবৰ কাৰণে আমি ইউক্লিডৰ কলন বিধি মতে গসাগু উলিয়াম 616 is greater than কিমান হ'ব 32 এটা আমি ইউক্লিডৰ কলন বিধি মতে
ইকুৱেলিটিৰ কলন বিধি মতে ডাঙৰটোক আমি সৰুটো হৰণ কৰিম ডাঙৰ কিমান আছে 616 যেতিয়া আমি 32 এৰ হৰণ কৰিম কিমান বাৰ যাব যদি আমি 20 টাইমছ দিও 20 টাইমছ দিলে 4 আৰু 6 যে 640 হৈ যাব নহয় আমি যদি 19 টাইমছ দিও 90 টাইমছ দিলে 32 যদি আমি 90 টাইমছ দিও 2 9 18 8 3 9 27 2 9 18 8 3 9 27 আর 1 28 আর ইয়াত থাকব 2 গুণ 2 3 গুণ 3 8 0 6 হবো হ্যাঁ 608 হবো আমার 608 হবো হ্যাঁ 616 পর আমি 608 এটা মাইনাস করলে কিমান থাকিব আমার 8 থাকে এটুক আমি লিখিলাম ইকুৱেলিটিৰ কলন বিধি মতে যে ভাজ্য কিমান আছে ভাজ্য হৈছে 616 ভাজক হৈছে আমাৰ 32 ভাগফলটো হৈছে আমাৰ 90 টাইমছ দিলে ভাগফলটো হ'ব আমাৰ 90 আৰু ভাগশেষটো হৈছে 8 ভাগশেষ 0 নহলাৰ ভাগশেষ not equal to 0 আকৌ আমি ডাঙৰটো সৰুটো হৰণ কৰিম ডাঙৰ হৈছে আমাৰ 32 সৰু হৈছে আমাৰ 8 8ক আমি 32 8 ৰে হৰণ কৰিলে 4 টাইমছ যাব 4 টাইমছ দিলে 32 ভাগশেষটো আমাৰ 0 আহি গল এটো সোয়া ইয়াত হৈছে ভাজ্য হৈছে আমাৰ 32 ভাজক হৈছে 8 ভাগফলটো হৈছে আমাৰ 4 প্লাস ভাগশেষটো হৈছে আমাৰ 0 এতিয়া ভাগশেষ কি হল 0 অতএব এই দুটো সংখ্যাৰ গসাগু কিমান আমি কৈছিলো যেটো সংখ্যাৰে লাষ্টত হৰণ কৰিলে ভাগশেষটো 0 আহে এটো হৈছে আমাৰ গসাগু তেনে হলে 616 আৰু 32 ৰ গসাগু কিমান হ'ব আমাৰ 8 অতএব তেওঁলোকে খোজ কাঢ়িবলগী স্তম্ভৰ উচ্চতম সংখ্যা কিমান হ'ব অতএব আমি লিখি দিম অতএব তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা হ'ব 8 আশা কৰো সকলোৱে বুজি পাইছে ভালদৰে নোটস কেনে কৰিলো একেবাৰে সহজ সো এতিয়া আমি নেক্সট টু সাম সো এতিয়া আমি অনুশীলনী 4 নম্বৰ অংকটো সাম অনুশীলনী 4 নম্বৰ অংকটো কি কৈছে ইউক্লিডৰ বিভাজন ক্ৰমিকা ব্যৱহাৰ কৰি দেখুৱা আছে যে কোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই 3m নাইবা 3m + 1 আৰিৰ যত m এটা কোনো অখণ্ড সংখ্যা এটা আমি সমাধান কৰিম সো অতি সহজ হয় এইবোৰ অংক বহুত ইম্পৰ্টেন্ট হয় তোমালোকৰ এক্সামত দিয়ে থাকে অতি সহজ হয় আগৰ নিচিনা আগত যেবিলাক কৰিছে আমি উদাহৰণ বিলাক কৰিলো এক্সাম যে আৰু 2 নম্বৰ অংকটো কৰিলে তেনেকৈ ইয়াত আমি ধৰিলাম যে ধৰা হল এ যিকোনো যোগাত্মক অখণ্ড সংখ্যা আৰু ইয়াৰ পৰা আমাৰ b টো কিমান হ'ব b হ'ব 3 আৰু b equal to কিমান 3 এটা সহ ইকুৱেলিটিৰ কলন বিধি ব্যৱহাৰ কৰি পাও ইকুৱেলিটিৰ কলন বিধি মতে কি আছিল ইকুৱেলিটিৰ কলন বিধিটো আছিল আমাৰ a equal to bq plus r equal to bq plus r আৰু এটা কন্ডিশন কি আছিল ইয়াত a equal to bq plus r b ৰ মানটো কিমান 3 b ৰ মানটো ইয়াত যদি আমি পুট কৰি দেও 3 a equal to 3q plus r আৰু এটা কন্ডিশন আছিল যত যে 0 less than equal r less than b আছিল আমি ইয়াত b ৰ মানটো 3 বহাই দিম b ৰ মানটো যদি আমি 3 বহাই দিও তেন হলে r ৰ মানটো ইয়াৰ পৰা পাই যাম r ৰ মান কি হ'ব r 0 হ'ব 1 হ'ব আৰু 2 হ'ব 3 কৈ হ'ব অৰ্থাৎ ইয়াৰ পৰা আমি r ৰ মানটো লৈ লম অর্থাৎ r equal to কিমান হ'ব r equal to 0 হ'ব আমাৰ 1 হ'ব আৰু কি হ'ব 2 হ'ব r কি ওলাল 0 1 আৰু 2 3 হ'ব নোৱাৰে 3 তকৈ সৰু হ'ব লাগিব এতিয়া আমি 0 1 আৰু 2 বিলাক ইয়াত বহাই দিম যদি r equal to 0 বহাও আমি r equal to 0 বহালে
a equal to কিমান হ'ব 3q plus 0 0 2 লিখিব নালাগে তো a equal to 3q হল তেওঁলোকে কি কৈছিল যে অখণ্ড সংখ্যাৰ বৰ্গ এটা আমি দুয়ে ফালে বৰ্গ কৰিম দুয়ে ফালে বর্গ করি পাও দুই ফালে বর্গ করলে আমার কি হবে a স্কয়ার ইকুয়াল টু 3 কিউব হোল স্কয়ার হবে আমার তেন হলে হবে a স্কয়ার ইকুয়াল টু 9 কিউ স্কয়ার সো আমাক কি প্রমাণ করিব লাগে 3m হবে লাগে তেন হলে এটুক আমি এনেকৈ লিখিব পারি না যে 3 ইনটু 3 কিউ স্কয়ার এটুক আমি m বলি ধরলাম তেন হলে কি হল 3m হলো আমার ইকুয়াল টু 3m আৰু যদি আমি ইফালে বহাই দিছো r ইকুয়াল টু 1 বহালে কি হ'ব a ইকুয়াল টু 3q প্লাস 1 হ'ব ইয়াতো আমি দুই ফালে বর্গ কৰিম যে দুই ফালে বর্গ কৰি দুই ফালে বর্গ কৰিলে কি হ'ব a স্কয়ার ইকুয়াল টু 3q প্লাস 1 ৰ হোল স্কয়ার হ'ব এটো আমি a plus b হোল স্কয়ার ফর্মুলা পড়িছে না a plus b হোল স্কয়ার ফর্মুলা কি আছিল a স্কয়ার plus 2ab plus b স্কয়ার এটো যদি আমি বহাই দেও যে 3q a স্কয়ার plus 2 a আছে আমার 3q plus 3q into 1 plus b স্কয়ার আছে আমার 1 স্কয়ার এর যদি আমি করে দেই এটা কি হবে যে 9q স্কয়ার plus 6q plus 1 হবো এরপর আমি সোয়া কি কমন লব পারি এই দুটার পর 3 এটা কমন লব পারি এরপর যদি আমি 3 কমন লও এর থাকিব আমার যে 3q স্কয়ার 3 এটা কমন লইলে 3q স্কয়ার এর থাকিব আমার প্লাস 2q থাকিলে প্লাস 1 হবো এটুক আমি 3q স্কয়ার প্লাস 2q ক আমি m বলি যদি ধরি লও সো ইয়াত সাগে দেখা পোৱা না আছে আমি উপৰত লিখিছো এটো আছে আমাৰ যে 3q plus 2q plus 1 এটোক আমি 3q যে 3q plus 2q ক আমি m বলি ধৰি ললে তেনলে কি হ'ব 3m plus 1 আৰি এটো আমাক প্ৰুফ কৰিব কৈছিল যে বৰ্গ কৰিলে 3m তো আমাৰ আহি গল আৰু 3m plus 1 আৰি হ'ব লাগে সো প্ৰুফ হৈ গল তোমালোকে তো এখিনি ভিডিওটো পজ কৰি নোট কৰি লোৱা আশা কৰিছো সকলোৱে নোট কৰি লৈছা এতিয়া আমি লাষ্টত লিখি দিম লাষ্টত তোমালোকে লিখি দেবা সো তোমালোকে তলত লিখি দেবা অতে যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই অখণ্ড সংখ্যাৰ বৰ্গই 3m নাইবা 3m plus 1 আৰিৰ dot m এটা অখণ্ড সংখ্যা আশা কৰো সকলোৱে ভালদৰে বুজি পাইছা অতি সহজ নোট কৰি লোৱা আমি এতিয়া নেক্সট টু চাম 5 নাম্বাৰটো চাম